নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাখন PM শ্ৰী কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। সভাখনত সভাপতিত্ব কৰে শিক্ষক প্ৰফুল্ল বৰাই, সভাৰ হাত ধৰে প্ৰাক্তন সম্পাদক প্ৰবণ বৰাই। সভাত আগন্তুক কৰ্মসূচীৰ বিষয়ে আলোচনা কৰাৰ লগতে বিভিন্নজন শিক্ষকে বিভিন্ন শিতানত মন্তব্য প্ৰদান কৰে। এই সভাতে আগন্তুক দিনত শিক্ষকৰ বিভিন্ন সমস্যা সমাধানৰ লক্ষ্যৰে এখন নতুন শক্তিশালী সমিতি গঠন কৰি দিয়ে। সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰে শিক্ষক নুৰুল আমিনক, লগতে সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে শিক্ষক শ্ৰী শ্ৰীমন্ত পাত্ৰক। নিউজ ডেস্ক বৰলুইত বাৰ্তা। আজি কিছুদিন ধৰি অসমৰ প্ৰতিটো মহকুমাতে জয়তে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলন তথা নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি নগাঁও মহকুমাৰ ৪৭তম দ্বিবাৰ্ষিক অধিৱেশন। এই দ্বিবাৰ্ষিক অধিৱেশনতেই আমাৰ যি পুৰণা সমিতি, এই পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠনৰ উদ্দেশ্যে আজি আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু সেই কাৰ্যনিৰ্বাহক সভাতেই আমাৰ নতুন সভাপতি হিচাপে আমাৰ শ্ৰদ্ধাৰ নুৰুল আমিন ডাঙৰীয়াদেৱ আৰু সম্পাদক প্ৰধান মই শ্ৰী শ্ৰীমন্ত পাটৰ আমি এই দুয়োজন শিক্ষাগুৰি আমাৰ প্ৰাথমিক পৰ্যায়ৰ যি শিক্ষকৰ যি সমস্যা, সেই সমস্যাসমূহ আমি আলোচনাৰ মাজেৰে বিষয়ববীয়াসকলৰ লগত আলোচনাৰ মাজেৰে আমাৰ সমস্যাসমূহ সমাধান কৰিবলৈ আমি অগ্ৰসৰ হ'ম। আৰু এই ক্ষেত্ৰত আমাৰ যিহেতু প্ৰাথমিক পৰ্যায়ৰ শিক্ষক বুলি কোৱাৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ বিশেষকৈ আমাৰ এজনীয়া শিক্ষকৰ বিদ্যালয় এতিয়াও অসমত প্ৰায় প্ৰতিখন জিলাতেই এজনীয়া বিদ্যালয় শিক্ষকসমূহ আছে। সেই এজনীয়া বিদ্যালয় শিক্ষকসমূহ কেনেকৈ আমি দুজনীয়া বা প্ৰত্যেক বিদ্যালয়তে আমি কেনেকৈ প্ৰতি শ্ৰেণী অনুযায়ী আমি শিক্ষক নিয়োগ কৰিব পাৰোঁ, তাৰ ব্যৱস্থা আমি মহকুমাৰ আমাৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ আলোচনা কৰি আমাৰ সেই সমস্যাসমূহ সমাধান কৰিবলৈ আমি আমাৰ সভাপতি তথা আমি নতুন সমিতিখনে আমি পণ লৈছোঁ। আমাৰ এজনীয়া শিক্ষক থকা বিদ্যালয় বহুতখিনি আছে। সেই সমস্যাখিনি আমি আলোচনাৰ মাধ্যমেৰে শিক্ষক সমাজৰ লগত আলোচনা কৰি পেলাই বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ লগত আলোচনা কৰি পেলাই আমি কেনেধৰণে শ্ৰেণী অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰি শিশুসকলক যি মৌলিক অধিকাৰ, শিক্ষাৰ অধিকাৰ, সেইটো কেনেকৈ বাস্তৱায়িত পৰিণত কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমি দৃঢ় প্ৰতিজ্ঞ আৰু আমি সেই চেষ্টা চলাই গৈ থাকিম।